এয়া হৈছে মাৰ নাৰ্চাৰী। নমস্কাৰ, মই মাজনী আৰু মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ ঘৰত আৰু কি ক'ম আৰু আমাৰ মা এয়া চাওক, যদিও ঘৰটো কেঁচা হ'ব পাৰে কিন্তু একদম ধুনীয়া ডিচিপ্লিন পৰিপাটি আৰু মানে কি ক'ম আৰু ড্ৰেছিং আইনাখনত ইমান মানে ড্ৰেছিং নহয়, শ্ব'কেছত ইমান ধুনীয়াকৈ চাওক। আমাৰ দেউতা সৰু মানে দেউতা তেতিয়া বহুত ডেকা আছিলে, দেউতাটো পুলিচ আছিলে নহয়নে বাৰু। তো এয়া চাওক আমাৰ দেউতা তেতিয়া ইমান ধুনীয়া আছিলে। আৰু এই কপি ফটো চাওক দেউতা। আৰু এনেকৈ আমাৰ ইয়াতে বহুত ফটো আছে, মই আপোনালোকক নিশ্চয় দেখাম। মোৰ সৰুকালৰ ফটোগিলা চব মই ঘৰত নিয়া নাই, যিহেতু মায়ে বৰ ধুনীয়াকৈ থৈ দিছে আৰু মায়ে লৈ যাব নিদিয়ে, আমি বেয়া কৰিম বুলি। তো মায়ে ইমান ধুনীয়াকৈ সজাই থৈ দিছে, দেখিছেনে। ঘৰ কেঁচা হ'লেও ধুনীয়াকৈ সজাই পুৰাই থ'লে আৰু বহুত মানে ভাল লাগে। যিমানে ঘৰটো মানে ধুনীয়াকৈ থ'ব, কেঁচা হওক পকা হওক কথা নাই, কিন্তু ঘৰ ধুনীয়াকৈ সজাই থ'লে নিশ্চয় ভাল লাগে, হয়নে নহয় বাৰু, কমেণ্টত জনাবা। এইটো হৈছে মাহঁতৰ থকা মানে বেডৰুম হয় আৰু মা বহুত ধুনীয়া পৰিপাটি। আগতেও আপোনালোকক কৈছিলোঁ নহয়নে, যেতিয়া অৰুণাচলত আছিলে তেতিয়াও মা বহুত টিপটপ আছিলে। তো এয়া মাৰ ড্ৰেছিং আইনা ইমান ধুনীয়া চিজিলকৈ থৈছে চাওক। চিজিলকৈ একচুৱেলি ময়ো থওঁ ঘৰবোৰ চিজিলকৈ থ'বলৈ কাৰণে, মানে মই ল'ৰা ছোৱালী স্কুলত গ'লে চিজিলে কৰি থাকোঁ, কিন্তু আমাৰ ইহঁত অহাৰ লগে লগে ঘৰবিলাক পূৰা লেতেৰা কৰি দিয়ে। ইফালে জোতা পেলাই আহিব, ইফালে মোজা পেলাই আহিব। তো সিহঁত অহাৰ লগে লগে মোৰ পূৰা কাম মানে আকৌ বেছি হৈ যায়। তো এয়া মাৰ সৰুকৈ পাকঘৰ আৰু আজি আমি শৰাই দিম, মায়ে শৰাই দিব আজি মন্দিৰত। তো সেইটো কাৰণে পায়স বনাইছে, এয়া ধুনীয়া হৈছে পায়সখিনি। আৰু এয়া মায়ে কি ক'ম আৰু, মাৰ বহুত চিজিল। দেউতাই পূৰা পানী ধৰাতে ব্যস্ত। ক'ত পানী দি আছা? বাথৰুমত পানী। দেউতা যেতিয়া অসুখীয়া এনে বহি নাথাকে মানে, আৰু পূৰা কামতে ব্যস্ত হৈ থাকে। আৰু এয়া চাওক মোৰ একদম তুলনি বিয়াৰ ফটো। মই তেতিয়া ক্লাছ 6ত আছিলোঁ, মোৰ বহুত সৰুতে তুলনি বিয়া হৈছিলে আৰু মই সৰুত বিয়াও হৈছোঁ। গোটেইখিনি মানে চব সৰুতে মানে হেৰি মানে সৰু কালতে সৰু সৰু বস্তুবোৰ লুকাই আছে নহয়নে বাৰু। আৰু মই সৰুতে তুলনি বিয়াও হৈছে আৰু মই সৰুতে বৰ বিয়াও মোৰ সৰুতে হৈছে। এনেকৈ আৰু মা চাওক কি ধুনীয়া ডেকা হৈ আছে নহয়নে। তো কিছুমান তাৰমানে এনেকুৱা ভিডিঅ' মানে এনেকুৱা মানে স্মৃতিবোৰ আছে, সঁচাকৈ মানিব লাগিব। আৰু মানে কি ক'ম আৰু, ঘৰত আহিলে মানে বহুত মানে কি ক'ম আৰু, আপোনালোকে সকলোৱে বুজিয়ে পাইছে নহয়নে বাৰু। তো এয়া মায়ে ইমান ধুনীয়াকৈ কেঁচা লাড়ু বনাইছে, ইয়াতে ঘি মৌ আৰু চাউলৰ গুড়া আৰু অকণমান গাখীৰ নাৰিকল ৰুকি এনেকৈ বনাইছোঁ। আৰু সঁচাকৈ মানে এইটো লাড়ু বহুত মানে বহুত টেষ্টি হয়, যিসকলে মানে খায়েই প্ৰত্যেকে। আমাৰ দৰঙততো বেছিভাগ বনায়। আৰু এয়া চাওক আমাৰ দেউতা আৰু মা একদম ডেকা কালতে ফটো উঠি থৈ দিছিলে। সঁচা কিছুমান স্মৃতি আৰু ভিডিঅ'বোৰ যে আমি যে বনাওঁ, একচুৱেলি মানে কেতিয়াবা আমি বহুত বছৰৰ মূৰতো নিজৰ ভিডিঅ'বোৰ খুলি চাব পাৰিম নহয়নে বাৰু কেতিয়াবালৈ। তো সেইকাৰণে ময়ো ভিডিঅ'বোৰ বনাই পিনি এনেকৈ স্মৃতি হিচাপে থৈ দিওঁ, ভাল লাগে নহয়নে। তো কেতিয়াবা 10 বছৰ মূৰত খুলি চাম যে মই কেনেকুৱা আছিলোঁ আৰু মোৰ ল'ৰা ছোৱালীকেইটা কেনেকুৱা আছিলে, সৰু আছিলে নহয়নে। তো এইটো কাৰণে ভিডিঅ'বোৰ বনাওঁ। আৰু এয়া এইটো জেঠীমা আমাৰ ইমান ধুনীয়াকৈ থৈ দিছে। আৰু আমাৰ কি ক'ম আৰু জুবিন দা। তো মোৰ ভিডিঅ'টো চাই সকলোৱে কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট কৰিব। আৰু কি ক'ম আৰু, কিবা ভুলো হ'ব পাৰে কওঁতে, তো ক্ষমা কৰি দিব। তো আজিলৈ আহিলোঁ, বাই বাই।